নাই, জুবিন আমাৰ মাজত নাই। জুবিন আমাৰ মাজত মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰো। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছো। মই যেতিয়া পিছফালে বহিছিলি আহি মই অনুভৱ কৰিছো জুবিন এইখিনি আছে। মঞ্চৰ আগলৈ সদায় থাকিব। আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম, আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম, আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন অকমান অকমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে, থাকিব। মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো ভুৱাই নাথাকো। মই আপোনালোকৰ মাজত শক্তিশালী হৈ থিয় হৈ আপোনালোকৰ মাজলৈ আহি জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম। তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱাৰ সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। আমাৰ সামৰ্থ্য কিন্তু আমি 100 ভাগৰ 1 হলেতো অকমান অকমান ক্ষুদ্ৰ ক্ষুদ্ৰকৈ আমি কৰিব পাৰো। নিশ্চয় আমি কৰিম। সকলোৱে আপোনালোক আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত। মই ধন্যবাদ জনাইছো জুবিনক জীয়াই ৰাখক আৰু জুবিন এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবো আপোনালোকে ন্যায় দিছে জুবিনক আৰু ন্যায় জুবিনে পাবই। সেয়া ন্যায় ঈশ্বৰে দিব, সেয়া ন্যায় ৰাইজে দিব, সেয়া ন্যায় জুবিনে পাবই।